रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহায়ৰ ফলশ্ৰুতিত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আমি আজি আহি 272 নং খণ্ডত উপনীত হৈছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। কিয়নো এই কোৰআনৰ আদেশ নিষেধ বাস্তৱায়নে আমাৰ ইহকাল আৰু পৰকাল যে সুখময় কৰিব, সেই সন্দৰ্ভত আল্লাহে এই কোৰআন মজিদৰ দ্বাৰা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে সেই বিশ্বাস আমি সুদৃঢ় কৰি আহক আমি আল্লাহৰ দ্বাৰা নাজিলকৃত এই আল কোৰআনৰ মাধ্যমত ইয়াৰ সহায়ত আমাৰ জীৱন পৰিচালনা কৰাৰ বাবে আমি প্ৰত্যেকেই ইনশাআল্লাহ চেষ্টা কৰোঁ। আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ 272 নং খণ্ডটি কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 23 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালা তাকুলান্না লিশাইন ইন্নী ফাইলুন যালিকা গাদান। প্রিয় দর্শকবৃন্দ, মহান আল্লাহর এক প্ৰত্যক্ষমূলক আদেশ এই আয়াতত আল্লাহে আমাক দিছে। ইয়াত আল্লাহে কৈছে যে ওয়ালা তাকুলান্না, আৰু তোমালোকে কোনো কাৰণতেই নকবা, লিশাইন, কোনো বিষয়তেই তোমালোকে কোনো কাৰণতেই নকবা এনেধৰণে যে ইন্নী, নিশ্চয় মই, ফাইলুন যালিকা, সেই কামটো মই কৰিম, গাদান, অহাকালি মই এই কামটো কৰিম। এই আয়াতৰ লগত ইয়াৰ ভাৱ অৰ্থ প্ৰকাশ পাবৰ বাবে আমি ইমিডিয়েটলি তাৰ পৰৱৰ্তী আয়াতো আমি আগবাঢ়ি যাওঁ। তাৰ পাছত আমি বিষয়বস্তু আমি বুজাৰ চেষ্টা কৰিম। 23 নং আয়াতত আল্লাহে ক'লে যে তোমালোকে কোনো বিষয়ত কেতিয়াও এনেধৰণে নকবা যে নিশ্চয় মই সেই কামটো অহাকালি কৰিম, ইল্লা, বৰং তোমালোকে কবা আইয়াশা আল্লাহু, যদিহে সেই বিষয়টো আল্লাহে বিচাৰে। ওয়াজকুৰ ৰাব্বাকা, আৰু তোমাৰ প্ৰতিপালকৰ তুমি স্মৰণ কৰা, জিকিৰ কৰা। ইজা নাছিয়াত, যেতিয়া তুমি পাহৰি যোৱা তেতিয়া তুমি তোমাৰ প্ৰতিপালকক স্মৰণ কৰা। ওয়াকুল, আৰু তুমি কোৱা, আশা আন ইয়াহদিয়ানি, মই আশা কৰোঁ মোক পৰিচালিত কৰিব ৰাব্বি, মোৰ প্ৰতিপালকে, লি আকৰাবা মিন হাজা ৰাছাদান,
লি আকৰাবা অধিক কাষলৈ মিন হাজি ৰাছাদান শুদ্ধতাৰ ক্ষেত্ৰত মই আশা কৰোঁ মোৰ প্ৰতিপালকে মোক আৰু অধিক কাষলৈ লৈ যাব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই দুয়োটা আয়াত প্ৰকৃততে আল্লাহৰ আদেশমূলক এক আয়াত। ইয়াত আল্লাহে কৈছে যে তোমালোকে কোনো কাৰণতেই নকবা যে নিশ্চিতভাৱে সেই কামটো মই অহাকালি কৰিম, বৰং তাৰ লগত তুমি সংযোজন কৰিবা আই ইয়াশা আল্লাহ, যদিহে এই ক্ষেত্ৰত আল্লাহে বিচাৰে। ইয়াৰ পৰাই আমি ভৱিষ্যতৰ কথা কওঁতে ইনশা আল্লাহ বুলি যে কওঁ, ইয়াৰ পৰাই ইনশা আল্লাহ আহিছে। অৰ্থাৎ ভৱিষ্যতৰ যিকোনো কথা বা যিকোনো কৰিব লগা কাম মোৰ বিষয়ে আমি কাৰোবাক উল্লেখ কৰাৰ সময়ত ইনশা আল্লাহ বুলি কোৱাটো বাধ্যতামূলক। আল্লাহে যিহেতু হুকুম কৰিছে, ই আমাৰ বাবে ফৰজ হয়, ফৰ্জ বাধ্যতামূলক। আৰু আল্লাহৰ এনেধৰণৰ আদেশসমূহ আমি আমাৰ নিজৰ ক্ষেত্ৰত বাস্তৱায়ন কৰাটোৱেই হৈছে আকিমি সালাতৰ বাস্তৱ উদাহৰণ। আৰু লগে লগে কৈছে যে তুমি তোমাৰ প্ৰতিপালকৰ খুব তুমি স্মৰণ কৰিবা যদি তুমি পাহৰি যোৱা। অৰ্থাৎ এনে ক'বলৈ যদি কিবা কাৰণত পাহৰি গ'ল বা থাকি গ'ল বা কোনো কথা যদি পাহৰি গ'ল যিকোনো বিষয়তেই, তেতিয়া লগে লগে আমাক আদেশ কৰিছে যে তুমি তোমাৰ প্ৰতিপালকক তুমি স্মৰণ কৰা। তাৰ এফেক্ট কি হ'ব কি নাই ইত্যাদি কথাত ইয়াত অহা নাই। আমি যিকোনো কথা আল্লাহৰ আদেশ নিষেধ যদি আমি কিবা কাৰণত পাহৰি যাওঁ, তেতিয়া আল্লাহে হুকুম কৰিছে যে তোমালোকে তোমালোকৰ প্ৰতিপালকক স্মৰণ কৰা তেতিয়া। আৰু তোমালোকে কোৱা যে মই আশা কৰোঁ নিশ্চয় মোৰ প্ৰতিপালকে শুদ্ধতাৰ ক্ষেত্ৰত মোক আৰু অধিক নৈকট্য দান কৰিব, অধিক কাষলৈ মোক লৈ যাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ই এক যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত আমাৰ বাবে, যিহেতু আল্লাহে প্ৰত্যক্ষভাৱে আমাক ভৱিষ্যতৰ কথা বতৰা কওঁতে ইনশা আল্লাহ অবিহনে কেতিয়াও ক'বলৈ মানা কৰিছে। আমি খুব কেজুৱেলি ল'লে নহ'ব কথাবোৰ। এতিয়া আমি যদি ভৱিষ্যতত কথা ক'বলৈ যাওঁতে যদি আমি ইনশা আল্লাহ বুলি নোকোৱাকৈ কওঁ, প্ৰত্যক্ষভাৱে আল্লাহৰ আদেশক অৱমাননা কৰা হ'ব, অৰ্থাৎ কোৰাণ অমান্য কৰা হ'ব। ইমান চেনজিটিভ মেটাৰবোৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰক আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। কেৱল যে এই আয়াততেই নহয়, এই কোৰাণ মজিদ সামগ্ৰিকভাৱে আশাৰ দিশটোৰ ফালৰ পৰা, বিশ্বাসৰ দিশটোৰ ফালৰ পৰা পৰকাল কেন্দ্ৰিক। আৰু পৰকাল সুফল হ'বৰ বাবে ইহকালত আমাৰ কৰণীয় আল্লাহে নিৰ্ধাৰণ কৰি দিছে। সেই কৰণীয়সমূহৰ ভিতৰত এই ভৱিষ্যতৰ বিষয়ে কোনো কথা ক'বলৈ যাওঁতে ইনশা আল্লাহ কোৱাটো আমাৰ বাবে বাধ্যতামূলক। কিন্তু অতি দুৰ্ভাগ্যজনক, আমি ইজনে সিজনক, এইটো একেবাৰে স্বাভাৱিক কথা, ইজনে সিজনক আমি কোনোবা মুত্তাকি মানুহ, আমি কোনোবা নামাজী মানুহ বা মুছলিম মানুহ ভাই ভনী আমি ইজনে সিজনে লগ পাওঁতে আমি নাজানো, আমি ইনশাআল্লাহ ধুনীয়াকৈ কওঁ যাতে এটা ইম্প্ৰেশ্যন ক্ৰিয়েট হয়।
কিন্তু সেই একেজন মানুহে সমাজত যেতিয়া বিধৰ্মী মানুহসকলৰ লগত বা অবিশ্বাসী লোকসকলৰ সৈতে কথা পাতিব লগা হয়, তেতিয়া কিন্তু ইনশাআল্লাহ ক'বলৈ লাজ কৰোঁ। এয়া আমাৰ বাস্তৱ চৰিত্ৰ। আমি মিছা কথা কৈ লাভ নাই। প্ৰত্যেকেই নিজে নিজক সোধোৱা হওক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আয়াতৰ গভীৰতাৰ মাজলৈ সোমাই গৈ। গতিকে আমি আশা ৰাখিম এই দিশবোৰ আমি প্ৰত্যেকেই যাতে খুব সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি আল্লাহৰ আদেশ নিষেধসমূহ আমাৰ জীৱনত আমি বাস্তৱায়ন কৰাৰ চেষ্টা কৰিব লাগিব। তাৰ পাছৰ আয়াতত আল্লাহে আগৰ প্ৰসংগৰ লগত সংগতি ৰাখি পৰৱৰ্তী আয়াতত কৈছে, ৱালাবিশু ফি কাহফিহিম, আৰু সিহঁতে অৱস্থান কৰিছিল বা আছিল ফি কাহফিহিম, সিহঁতৰ সেই গুহাত, সালাসা মিআতিন সিনিনা, ৩০০ বছৰ, ওয়াজদাদু তিসআন, আৰু কোনোৱে ইয়াক বৃদ্ধি কৰি আৰু ৯লৈ বৃদ্ধি কৰে। এতিয়া ৯ দিন নে ৯ বছৰ এই কথাটো কিন্তু আয়াতৰ দ্বাৰা স্পষ্ট হোৱা নাই। আয়াতে কৈছে ৱালাবিছু ফি কাহফিহিম, আৰু সিহঁত অৱস্থান কৰি আছিল ফি কাহফিহিম, সিহঁতৰ গুহাত, সালাসা মিআতিন সিনিনা, ৩০০ বছৰ, ওয়াজদাদু, আৰু ইয়াক বৃদ্ধি কৰি কয় তিসআন, আৰু ৯, অৰ্থাৎ ৩০৯ বছৰ বা ৩০৯ দিন এনে এটা পৰিসংখ্যালৈ আহিব। এতিয়া এই আয়াতটো আমি মন কৰিব লাগিব আৰু বুজাৰ চেষ্টা কৰিব লাগিব। এই ৩০০ বছৰ বা ৩০৯ বছৰ এই কথাটো কৈছে কোনে? যদি আল্লাহৰ তৰফৰ পৰা কোৱা গ'লহেঁতেন তেন্তে ফিগাৰ কেতিয়াও দুটা আহিব নোৱাৰে। গতিকে নিশ্চিতভাৱে এই কথা বতৰাবোৰ সাধাৰণ জনগণৰ লোকসকলে গৰিষ্ঠ সংখ্যকে ক'ব বিচাৰে যে সিহঁতৰ গুহাত সিহঁতে অৱস্থান কৰিছিল ৩০০ বছৰ। তাতে আকৌ কিছু সংখ্যকে তাক সংযোজন কৰি কয় নহয়, ৩০০ৰ লগত আৰু ৯ সংযোজন কৰাৰ কথা কয়। আল্লাহৰ তৰফৰ পৰা অহা কথা নহয়, এই দিশটো আমি বুজিব লাগিব। আল্লাহে যদি এই কথা ক'লেহেঁতেন তেন্তে মানুহলৈ অপশ্যনটো আকৌ কেতিয়াও আল্লাহে নাৰাখে। আৰু ইয়াৰ পৰৱৰ্তী আয়াততে এই কথা প্ৰমাণিত হ'ব। গতিকে ইয়াৰ পৰৱৰ্তী আয়াতত আল্লাহে বাৰ্তাবাহকক আদেশ দি ক'বলৈ কৈছে, কুল, যে সিহঁতৰ এনেধৰণৰ কথা বতৰা তোমাক যেতিয়া কৈ আছে বা তুমি যিহেতু জানিব পাৰিছা, গতিকে কুল, তুমি কোৱা, আল্লাহু আ'লামু, কেৱল আল্লাহে ভাল ধৰণে জানে, বিমা লাবিশু লাহু, যে সিহঁতে তাত কিমান দিন আছিল। এই কথা কেৱল আল্লাহেহে জানে। গায়বুস সামাৱাতি ওয়াল আৰদি, আৰু এই আকাশমণ্ডল আৰু পৃথিৱীৰ অদৃশ্যৰ খবৰ জানোতা একমাত্ৰ আল্লাহ। আবছিৰ বিহি, আৰু এই আকাশমণ্ডল পৃথিৱীৰ যিমান অদৃশ্য বিষয় আছে, আবছিৰ বিহি, সেইবোৰক আল্লাহে খুব ভাল ধৰণে দেখা পায়। ৱা আসমে, আৰু খুব ভাল ধৰণে শুনে।
মা লাহুম মিন দুনিহি মিন ওয়ালিয়িন। আল্লাহে কৈছে মা লাহুম, গতিকে সিহঁতৰ বাবে নাই, মিন দুনিহি, তেওঁৰ উপৰিও, অৰ্থাৎ আল্লাহৰ উপৰিও মানুহৰ বাবে নাই, মিন ওয়ালিয়িন, কোনো ধৰণৰ অভিভাৱক। ওয়ালা ইউসরিকু, আমি আরবি শব্দৰ খুব অৰ্থ খুব গভীৰভাৱে বুজাৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে তাৰ মূল অৰ্থটো প্ৰকৃততে প্ৰকাশ পায়। আল্লাহৰ বিষয়ে কৈছে ওয়ালা ইউসরিকু, আৰু আল্লাহে প্ৰকৃততে অংশীদাৰিত্ব অনুমোদন নিদিয়ে, কাৰো অংশীদাৰিত্ব নলয়। ইউসরিকু, লা ইউসরিকু, তেখেতে অংশীদাৰিত্ব নলয়। ফি হুকমিহি আহাদান, তেখেতৰ আদেশৰ ক্ষেত্ৰত কাকোৱেই তেখেতে অংশীদাৰিত্ব অনুমোদন নিদিয়ে। আল্লাহে আদেশৰ ক্ষেত্ৰত কোনো কাৰণত কাকোৱেই আহাদান বুলি কৈছে, কাকোৱেই অংশীদাৰিত্ব নিদিয়ে। কি অৰ্থ প্ৰকাশ পাইছে এই আয়াতৰ পৰা চাওক। হুকুম একমাত্ৰ আল্লাহৰ, আদেশ একমাত্ৰ আল্লাহৰ। আমাৰ বাৰ্তাবাহকসকলে সেই আদেশ মানুহৰ মাজত হুবহুভাৱে প্ৰচাৰ কৰাটোৱেই হৈছিল তেখেতসকলৰ বাৰ্তা বহনৰ মূল উদ্দেশ্য। কোনো বাৰ্তাবাহকে তেখেতৰ ফালৰ পৰা কেতিয়াও মানুহক আদেশ দিয়াৰ অধিকাৰ আল্লাহে কোৰআন মজিদত কোনো বাৰ্তাবাহকক দিয়া নাই। এনে কথা বতৰাবোৰ আমি আগতেও পাই আহিছোঁ। সূৰা ইউছুফত যেতিয়া ইয়াকুব আলাইহিছ সালামে তেখেতৰ, আপোনালোকে চাব খুব সম্ভৱ 67 নং আয়াতটো আপোনালোকে চাই ল'ব। ইয়াকুব আলাইহিছ সালামে তেখেতৰ পুত্ৰসকলক কৈ থকা কথাৰ শেষত কৈছে ইনিল হুকমু ইল্লা লিল্লাহ। ইয়াৰ অৰ্থ হৈছে ইনিল হুকমু, সেই আদেশেই নহয়, ইল্লা লিল্লাহ, এক্সেপ্ট যিটো আদেশ আল্লাহৰ। অৰ্থাৎ আল্লাহে যেনেকৈ তেখেতৰ নিজৰ অস্তিত্বৰ ক্ষেত্ৰত লা শাৰীকা লাহু, তেখেতৰ কোনো অংশীদাৰ নাই, লা শাৰীকা লাহু আমি যে কওঁ তেখেতৰ একত্ববাদ, ঠিক তেনেকৈ তেখেতে আদেশ দিয়াৰ ক্ষেত্ৰত তেখেতে আন কাকোৱে এই আদেশৰ ক্ষেত্ৰত তেখেতে অনুমোদন নিদিয়ে। আদেশ একমাত্ৰ আল্লাহৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আমি খুব গভীৰভাৱে বুজাৰ চেষ্টা কৰিব লাগিব। যদিহে আল্লাহৰ একত্ববাদ আমি বুজি পাব লাগে, তেন্তে এই আয়াতসমূহ আমি গভীৰৰ পৰা গভীৰতালৈ আমি সোমাই যাব লাগিব। আজি চাওক সামগ্ৰিক প্ৰেক্ষাপটত কি হৈ আছে। আল্লাহে কোৰআন মজিদ লুপ্ত হৈ আছে, কোৰআনৰ লগত সম্পৰ্ক নাই মানুহৰ। কিন্তু কোৰআনৰ বাহিৰত যিমান ধৰণৰ আদেশ নিষেধ, অসংখ্য আদেশ, মই এতিয়া উল্লেখ কৰিব বিচৰা নাই, প্ৰত্যেকেই জানে, প্ৰত্যেকৰ নিজে বিশ্বাসত লৈ আছে যে অমুকটো কৰিব নাপায়, অমুকটো কৰিব পায়, অমুকটো খাব পায়, অমুকটো খাব নাপায়, ইত্যাদি ইত্যাদি বিষয়। এনেধৰণৰ বিষয়বোৰৰ গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে আল্লাহৰ নহয়। গতিকে আমি কাৰ আদেশ মানি চলি আছো? আল্লাহে স্পষ্ট কৰিছে, আদেশৰ ক্ষেত্ৰত তেখেতে কাকোৱেই অংশীদাৰিত্ব নিদিয়ে। ইনিল হুকমু ইল্লা লিল্লাহ, সেই আদেশেই নহয়, ইল্লা লিল্লাহ, যিটো একমাত্ৰ আল্লাহৰ আদেশ। ইয়াৰ পাছতো আৰু কোৰআন মজিদে কিমান স্পষ্ট কৰি আমাক বুজাব। আহক প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আমি বিশ্বাসত লৈ
আল্লাহৰ একক পথ হৈছে এটাই, যিটো কোরআন মজিদে দেখুৱাইছে। অন্যথা আমি হয়তো বিপদ অনিবার্য, এয়া আমার মন্তব্য নহয়, কোরআন মজিদৰ মন্তব্য। এই কোরআনে যেহেতু মানুহক সাৱধান বাণী শুনায়, লগে লগে এই কোরআনে সুসংবাদ দিয়ে। কোরআন মজিদ যেহেতু আমি অনুবাদ কৰিছোঁ বা চৰ্চা কৰিছোঁ, কোরআনে যি সাৱধান বাণী শুনাইছে সেই সাৱধান বাণী আমি অসমীয়া ভাষাত আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰচাৰ আৰু প্ৰকাশ কৰাৰে চেষ্টা কৰিছোঁ। নিজস্ব কোনো ধৰণৰ মন্তব্য লৈ আমি ইয়াত আপোনালোকৰ আগত কথা বতৰা দাঙি ধৰা নাই। গতিকে এই দিশবোৰ আমি আশা ৰাখিম খুব গভীৰভাৱে প্ৰত্যেকেই চিন্তা কৰিব লাগিব। যদি হুকুম একমাত্ৰ আল্লাহৰে হয়, আদেশ যদি একমাত্ৰ আল্লাহৰে হয়, আদেশৰ ক্ষেত্ৰত আল্লাহে কাকোৱে যদি অনুমোদন নিদিয়ে সহায়কাৰী হিচাপে, তেন্তে আমি একমাত্ৰ কোরআনৰ আদেশৰ বাহিৰত গৈ আমি আদেশ মনাৰ জানো অৱকাশ আছে? প্ৰশ্ন নিজকেই কৰক, বিবেচনা নিজেই কৰক। যি উত্তৰ পায় সেই উত্তৰ লৈ আপোনালোকে আগুৱাই যাওক। ইনশাআল্লাহ এটা দিন প্ৰত্যেকৰ বাবে আহিব। তাৰ পাছত আল্লাহে কৈছে, ওয়াতলু, আৰু তুমি পাঠ কৰা, মা উহিয়া ইলাইকা, আল্লাহৰ এই বাৰ্তাৰ ধাৰক আৰু বাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহে কৈছে, ওয়াতলু, তুমি পঢ়া, পাঠ কৰা তুমি, মা উহিয়া ইলাইকা, যি তোমাৰ প্ৰতি ওয়াহি কৰা গৈছে। খুব ভাল ধৰণে আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। আমি সদায় কৈ আহিছোঁ, বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত ওয়াহি একমাত্ৰ কোরআন হৈছে। ইয়াৰ বাহিৰৰ যিমান কথা আমাক বুজাই থকা গৈছে যে প্ৰত্যক্ষ পৰোক্ষ ইত্যাদি কথা, কিন্তু কোরআনে অনুমোদন দিয়া নাই। কোরআনে তেনেধৰণৰ কথা আমাক কোৱা নাই। গতিকে বাৰ্তাবাহকক আল্লাহে আদেশ দিছে যে তুমি পাঠ কৰা যি তোমাৰ প্ৰতি ওয়াহি কৰা গৈছে। মিন কিতাবি ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ এই কিতাপৰ পৰা কোনো বাহিৰা চৰ্চ নহ'ব। আদেশ দি কৈছে তুমি পাঠ কৰা যি তোমাৰ ওপৰত ওয়াহি কৰা গৈছে, তোমাৰ প্ৰতিপালকৰ কিতাপৰ পৰা। মিন কিতাবি ৰাব্বিকা, তাৰ পাছৰ আয়াতত কৈছে, লা মুবাদ্দিলা লি কালিমাতিহি, লা মুবাদ্দিলা, কোনো সলনি কৰোতা নাই, বদলি কৰোতা নাই, লি কালিমাতিহি, তেখেতৰ এই কথাক তিল মানুহ কোনেও বদলি কৰিব নোৱাৰে, সলনি কৰিব নোৱাৰে। এজ ইট ইজ, ই যেনেধৰণে আছে কোনো ধৰণৰ ইয়াক আমি অতিৰঞ্জিত কৰিব নোৱাৰিম। আয়াতৰ ব্যাখ্যাৰ নাম লৈ আল্লাহৰ কথাক আমি কেতিয়াও সলনি কৰিব নোৱাৰিম, যেহেতু আল্লাহৰ ঘোষণা, লা মুবাদ্দিলু কালিমাতিহি, তেখেতৰ কথাৰ কোনো পৰিৱৰ্তনকাৰী নাই। দুৰ্ভাগ্যজনক কথা। তুলনামূলক অধ্যয়ন কৰক। আমি যি ধৰ্মনীতিৰ ওপৰত চলি আছো, সেই ধৰ্মনীতিৰ গ্ৰন্থ আৰু আল্লাহৰ দ্বাৰা নাজিলকৃত গ্ৰন্থ অধ্যয়ন কৰক, তুলনামূলক অধ্যয়ন কৰক। তেতিয়াহে বুজি পাব যে আল্লাহৰ এই কথাক পৰিৱৰ্তন কৰা হৈছে নে নাই। কিমান উদাহৰণ লাগে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বহুত গধুৰ কথা এইবোৰ। আমি কিন্তু কোরআন নজনাৰ দুখত আমাৰ বাবে আমি যি কৰি আছো, আমি ভাবি আছো বহুত ভাল কাম কৰি আছো। কিন্তু আমাৰ কৰ্ম যদি আজি কেৱল কোরআন ভিত্তিক নহয়,
তেনে কৰ্মক আল্লাহে কৈছে হাবিতাত আমালুহুম, নিষ্ফল কৰি দিম সিহঁতৰ সকলোবোৰ আমল। আল্লাহৰ ঘোষণা আছে কোৰাণত। তথাপিও জানো আমি ভয় নকৰিম, চিন্তা নকৰিম? প্ৰিয় দৰ্শকবৃন্দ, তাৰ পাছত কৈছে লা মুবাদ্দিলু কালিমাতিহি, তেখেতৰ কথাৰ কোনো পৰিৱৰ্তনকাৰী নাই। ৱা লান তাজিদা মিন দুনিহি, আৰু কোনো কাৰণতেই তুমি তেখেতৰ উপৰি আৰু বিচাৰি নাপাবা মুলতাহাদান, কোনো ধৰণৰ আশ্ৰয়স্থান বা কোনো ধৰণৰ আশ্ৰয়কাৰী তেখেতৰ উপৰিও আৰু তুমি কাকো বিচাৰি নাপাবা। যদিহে তুমি আল্লাহৰ কথাৰ পৰিৱৰ্তন কৰিছা, গুৰুতৰ অপৰাধ, সৰু অপৰাধ নহয়। আমি স্বাভাৱিকভাৱে লৈ আছো, কেজুৱেলি লৈ আছো। আমাক বুজাই থকা হৈছে আল্লাহৰ আয়াত আমি এককভাৱে বুজিব নোৱাৰো, ইয়াক ব্যাখ্যা কৰি বুজাব লাগিব। গতিকে সেই ব্যাখ্যাৰ নামত আমি চলি আছো। সেই ব্যাখ্যাই কিন্তু আল্লাহৰ কথাৰ সলনি কৰিছে। এই দিশবোৰ আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যৰেহে আমি আমাৰ ক্ষমতা অনুযায়ী আপোনালোকৰ আগত দাঙি ধৰিছো। বাকী বিবেচনা আপোনালোকৰ। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাছবিৰ নাফসাকা, বাৰ্তাবাহকক কৈছে কা, আৰু তুমি তোমাৰ নিজকে, নিজৰ স্থিতি তুমি অটল ৰাখা, ধৈৰ্য ধাৰণ কৰি থাকা। মাৰ অৰ্থ হৈছে সৈতে, উইথ। তোমাৰ নিজক তুমি তোমাৰ স্থিতি অটল ৰাখা সেইসকলৰ সৈতে, আল্লাযিনা, যিসকলে, ইয়াদউনা ৰাব্বাহুম, যিসকলে আহ্বান কৰে, মাতে, ৰাব্বাহুম, সিহঁতৰ প্ৰতিপালকক, বিল গাদাতি ৱাল আসিয়্যি, পুৱাৰ সময়ত, ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত, যিসকলে সিহঁতৰ প্ৰতিপালকক মাতে, তুমি তোমাৰ নিজক সেই লোকসকলৰ সৈতে তোমাৰ স্থিতি সিহঁতৰ সৈতে ৰাখা। Attach yourself with them, তুমি তোমাৰ নিজকে সিহঁতৰ সৈতে সংযুক্ত কৰি ৰাখা, যিসকলে পুৱা আৰু গধূলি সিহঁতৰ প্ৰতিপালকক ইয়াদউনা, আহ্বান কৰে, মাতে, ইউৰিদুনা, আৰু সিহঁতে আশা কৰে। এই যে পুৱা গধূলি যে মাতে, মতাৰ কাৰণ উল্লেখ কৰিছে ইউৰিদুনা, সিহঁতে আশা কৰে। ৱাজহাহু, তেখেতৰ সন্তুষ্টি, তেখেতৰ সন্তুষ্টি কামনাৰ অৰ্থে যিসকলে পুৱা আৰু গধূলি সিহঁতৰ প্ৰতিপালকক আহ্বান কৰে, মাতে, বাৰ্তাবাহকক কৈছে তুমি তেনে লোকসকলৰ সৈতে সংযুক্ত হৈ থাকা। একেটা আয়াততে কৈছে ৱালা তাদু আইনাকা, বাৰ্তাবাহকক কৈছে আৰু তোমাৰ দৃষ্টি সিহঁতৰ পৰা তুমি ঘূৰাই নলবা। আনহুম, সিহঁতৰ পৰা তুমি তোমাৰ দৃষ্টি ঘূৰাই নলবা। তুৰিদু জিনাতাল হায়াতাদ দুনিয়া, এই হায়াতের দুনিয়াৰ ভোগ বিলাসৰ সৌন্দৰ্যতা, ভোগ বিলাসৰ কামনাৰ আশাবাদী হৈ, তুৰিদু, আশা কৰি তুমি এই পুৱা আৰু গধূলি তোমাৰ প্ৰতিপালকক যিসকলে আহ্বান কৰে
সেই লোকসকলৰ পৰা তোমাৰ দৃষ্টি তুমি ঘূৰাই নলবা এই পৃথিৱীৰ ভোগবিলাকৰ আশাৰে। মন কৰিব, আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈ থকা কথা এইবোৰ। ৱালা তুতি, আৰু তুমি কোনো কাৰণতে মানি নলবা, সিহঁতৰ কথা তুমি নুশুনিবা। বাৰ্তাবাহকক কৈছে মান আগফালনা কাবলাহু, যিসকলৰ অন্তৰসমূহ আমি উদাসীন কৰি দিছো। আন জিক্ৰিনা, আল্লাহ কৰ্তৃপক্ষই কৈছে যিসকলৰ অন্তৰ আমি উদাসীন কৰি দিছো আমাৰ স্মৰণৰ পৰা। ৱাত্তাবা হাৱাহু, আৰু সিহঁতে চলে হাৱাহু, সিহঁতৰ নিজৰ ইচ্ছা অনুসৰি, নিজ কামনা বাসনাৰ ওপৰত নিজে যেনেধৰণে বিবেচনা কৰে নিজ বিবেচনাৰ ওপৰত সিহঁতে চলে। গতিকে কোনো কাৰণতে তুমি সিহঁতৰ কোনো কথাই নুশুনিবা। ৱাকানা আমৰুহু ফুতুৰান, সেয়েহে এনে লোকসকলৰ প্ৰত্যেকটো সিহঁতৰ কৰ্ম বিষয় ফুতুৰান, সীমালংঘন হয়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ এই আয়াত। ইয়াত আল্লাহে খুব গুৰুত্ব তথা স্পষ্ট ভাষাৰে কৈছে যিসকলে পুৱা আৰু গধূলি সিহঁতৰ প্ৰতিপালকক আহ্বান জনায়। এই আহ্বান হৈছে পুৱা আৰু গধূলিৰ নিৰ্দিষ্ট সেই সময়ত আনুষ্ঠানিকতা ৰক্ষা কৰি আল্লাহৰ লগত সংযোগ স্থাপন কৰা ব্যৱস্থাপনাটো পোৱা গৈছে, যাক কোৰাণৰ ভাষাত সালাতুল ফজৰ আৰু সালাতুল ইশাই বুলি আল্লাহে উল্লেখ কৰা আছে। এই দিশবোৰ আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে চাব লাগিব। আল্লাহে ক্লিয়াৰ কৰিছে পুৱা আৰু গধূলি সময় উল্লেখ কৰিছে। বহুতো আয়াতত আমি ইতিমধ্যে পাই আহিছো দিনৰ দুই প্ৰান্ত আল্লাহৰ কথাৰ ভাষা শৈলী পৃথক পৃথক হ'ব, কিন্তু আপুনি যদি মূল বিষয়টো যদি আমি তাৰ বিচাৰ কৰি চাবলৈ যাওঁ, মূল বিষয়ৰ স্থিতি কিন্তু কেতিয়াও আপুনি সলনি কৰা নাপায়। গতিকে এই পুৱা আৰু গধূলি আনুষ্ঠানিকতা ৰক্ষা কৰি, অৰ্থাৎ কিয়ামান ৰুকু আশ-সাজদা, থিয় হোৱা, নত হোৱা আৰু অৱনত হোৱা, এই আনুষ্ঠানিকতাকেইটা কোৰাণত উল্লেখ হৈছে। গতিকে এনেধৰণৰ আনুষ্ঠানিকতা ৰক্ষা কৰি যিসকল লোকে পুৱা আৰু গধূলি আল্লাহক আহ্বান জনায়, এই আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰকৃততে আমি আল্লাহৰ সৈতে আমি যোগাযোগ স্থাপন কৰা, নিবিড় যোগাযোগ স্থাপন কৰাৰ আমি চেষ্টা কৰোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, আমাৰ যি সাধাৰণ সালাত আমাক বুজাই থকা গৈছে, সেই সালাত প্ৰকৃততে আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ নিবিড়তাৰ ওপৰত গুৰুত্ব নাই। গুৰুত্ব আছে কিছু কিছু বিশেষ ভংগীমাৰ ওপৰত, যে আমি হাত কিমান ওপৰলৈকে দাঙিব লাগিব, হাত আমি বুকুত বান্ধিব লাগিব নে হাত আমি তলত বান্ধিব লাগিব, আমাৰ ড্ৰেছ কোডৰ ওপৰত কথা আছে। এই বিষয়বোৰৰ লগত প্ৰকৃততে আল্লাহৰ সৈতে নিবিড় সম্পৰ্কৰ গঢ় দিয়াৰ কোনো ৰিলেশ্যন নাই। আল্লাহে এই বিষয়বোৰৰ যদি গুৰুত্ব থাকিলেহেঁতেন, নিশ্চিতভাৱে আল্লাহে কোৰাণ মজিদত আমাক স্পষ্ট কৰি জনালেহেঁতেন। গুৰুত্ব হৈছে
যে আল্লাহৰ সৈতে নিবিড়ভাৱে এই বিশেষ সময় দুটিত সম্পৰ্ক স্থাপন কৰাৰ ওপৰতে গুৰুত্ব আছে। আৰু সেই সম্পৰ্ক স্থাপন কৰিবলৈ যাওঁতে আমি কি কৈ আছো তাৰ প্ৰত্যেকটো কথা জনাটো বুজি পোৱাটো নিজে বাধ্যতামূলক। আমি কোৱা নাই, কোৰাণে কৈছে লা তাকৰাবুছ সালাতু ওয়া আনতুম সুকাৰা হাত্তা তা'লামু মা তাকুলুন। তুমি মানসিকভাৱে যেতিয়া অস্থিৰ হৈ থাকিবা, লা তাকৰাবুছ সালাত, তুমি কেতিয়াও সালাতৰ কাষলৈ নাযাবা যেতিয়ালৈকে তুমি কি কৈ আছা তুমি নিজে বুজি নোপোৱা। এইবোৰ আল্লাহৰ আয়াতে কৈ আছে। গতিকে আনুষ্ঠানিক যি সালাত আমি আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ গৈছো, সেই ক্ষেত্ৰত আমি কি কৈ আছো মুখেৰে সেই দিশটো বুজি পোৱাটো বাধ্যতামূলক। যদি বুজি নাপাওঁ, আল্লাহে কৈছে লা তাকৰাবুছ সালাত, সালাতৰ কাষলৈ নাযাবা। ওয়া আনতুম সুকাৰা, যেতিয়া তোমাৰ মানসিকভাৱে তুমি স্থিতি সবল নাথাকিব, কুল নাথাকিবা, যেতিয়া এই সুকাৰা নিচাগ্ৰস্ত এটা অৰ্থ আনে। কিন্তু আমি প্ৰসংগ যদি আমি চাওঁ, এজন সালাতি মানুহে যি সালাত কায়েম কৰে তেওঁ প্ৰকৃততে নিচা খোৱাৰ সম্ভাৱনা কম থাকে। নাখায় বুলি আমি নকওঁ, যি প্ৰকৃত সালাত আল্লাহৰ সৈতে কাম কৰে তেওঁ কেতিয়াও নিচাগ্ৰস্ত অৱস্থাত থাকিব নোৱাৰে। গতিকে সুকাৰা, কিয়ামতৰ সেই সময়টোত আল্লাহে এই একে সুকাৰা শব্দ ব্যৱহাৰ কৰিছে। অৰ্থাৎ মানসিক স্থিতি যেতিয়ালৈকে আমাৰ একেবাৰে সবল হৈ নাথাকিব আৰু আমি মুখেৰে কি কৈছো বুজি নোপোৱালৈকে আল্লাহে কৈছে লা তাকৰাবুছ সালাত, তোমালোকে সালাতৰ কাষলৈ নাযাবা। এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি যদি বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি চিন্তা চৰ্চা নকৰোঁ, তেন্তে আল্লাহৰ আদেশ আমি বুজিম কেনেকৈ? গতিকে দৰ্শকবৃন্দ, আমি আমাৰ সাধ্যানুসৰি আমি চেষ্টা কৰিছোঁ বিষয়বস্তুবোৰ আপোনালোকৰ আগত দাঙি ধৰিবলৈ। নিজস্ব কোনো মতামত আমি ইয়াত দিয়া নাই। যিমান কথা কৈ আছোঁ আল্লাহৰ এই কোৰাণ মজিদৰ পৰাই আমি উপস্থাপন কৰি আছোঁ। সেয়েহে আমি আহক এই বিষয়বস্তুবোৰ খুব গুৰুত্ব সহকাৰে আমি বুজাৰ চেষ্টা কৰোঁ। আল্লাহে কোৰাণক ফুৰকান বুলি কৈছে। ইয়াৰ দ্বাৰা আমি কোনটো সঁচা আৰু কোনটো মিছা নিৰ্ণয় কৰাৰ একমাত্ৰ মাধ্যম আল কোৰাণ, এই এক ফুৰকান বুলি কৈছে। গতিকে আমি দিন ইছলামৰ নামত যিমান কাম কথা বতৰা বিশ্বাস ইত্যাদি কৰি আছোঁ, আহকচোন আমি এই ফুৰকানৰ মাধ্যমত টেষ্ট কৰি চাওঁ। আমি যদি ফুৰকানত পালোঁ 100% শুদ্ধ, আৰু যদি ফুৰকানত নাই কোৰাণ অনুসৰি 100% তাক আমি মানিব নোৱাৰোঁ, কোনো কাৰণতেই মানিব নোৱাৰোঁ, যিহেতু ফুৰকানে আমাক অনুমোদন দিয়া নাই। এই দিশবোৰ আমি আশা ৰাখিম খুব গুৰুত্ব সহকাৰে আহক আমি প্ৰত্যেকেই বিবেচনাত আনো। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদী চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আছ শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।